পৰিকল্পনা বুলি মোৰ এপ্ৰিল মাহত 4খন গ্ৰন্থ উন্মোচন হ'ব। অসম বিদেশী বিতৰণ আন্দোলনৰ প্ৰাথমিক যিটো ইতিহাস 80 চনলৈ সেই ইতিহাসৰ তথ্য সম্বলিত গ্ৰন্থ 4খন ওলাব। এটা দৌৰাদৌৰিকৈ ওলোৱা নাই, তাই লেখা শেষ হৈছে। সেইখিনি কৰিব লাগিব আৰু দলে যদি দায়িত্ব দিয়ে দলীয় কাম কৰিব লাগিব, এইটোৱে ভাবিছোঁ। আৰু কাৰণ মানুহে বিচাৰিছে ধৰ্মপুৰত, আৰু মানুহৰ এটা কথাও ধৰ্মপুৰ বা টিহু আদিত টিহু মানুহবিলাক শিক্ষিত মানুহ, আৰু নামনি অসমৰ গোটেই ৰাজনীতিটো ধৰ্মপুৰ পাটাচাৰকুছিৰ ওপৰতে নিৰ্ভৰ কৰে, যিটো প্ৰপাৰ হিন্দু যিটো ৰাজনীতি। যদি ইয়াত নলবাৰীতকৈ আমাৰ ইয়াত আৰু পাঠশালা যদি ঢৌ সৃষ্টি কৰিব পাৰে কংগ্ৰেছলে, তেতিয়াহ'লে নামনি অসমত চিফ্ট কৰিব। আৰু মাইনৰিটি মানুহ ভোট কংগ্ৰেছক ব্যৱহাৰতে দিব, কিন্তু হিন্দু ভোটো পাবলৈ হ'লে আপোনাৰ টিহু আৰু পাটাচাৰকুছিত এটা ঢৌ সৃষ্টি কৰিব লাগিব। সেইটো কৰাৰ কাৰণে দলে বিচাৰিলে আমি পৰিকল্পনা যুগুতাই থৈছোঁ, সেইমতে আমি তেওঁলোকৰ ওচৰত দাখিল কৰিম। নহয়, সেইটো নহয়, এইটো এটা ধৰক এইটো আমাৰ পিতৃপুৰুষৰ মন্দিৰ। জন্মৰ দিনাই আমি দেখিছোঁ এই মন্দিৰ। এই মন্দিৰত আমাৰ প্ৰাণ জড়িত হৈ আছে, আমাৰ ধৰ্ম জড়িত হৈ আছে, আমাৰ সকলো মূলৰে এই মন্দিৰ। নমিনেশ্যন দিব গ'লেও এই মন্দিৰত সেৱা কৰি যাওঁ, ৰিজাল্ট ওলোৱাৰ পিছতে এই মন্দিৰলৈ আহোঁ। গতিকে এইটো সকলো মানুহৰে, আপোনাৰো ধৰক যিটো মন্দিৰ আছে, যেতিয়া ব্ৰাহ্মণে মন্ত্ৰ পাঠ কৰে তেতিয়া প্ৰথমতে সোধে তুমি কোন পীঠৰ বা কোন ঠাই, কোন মন্দিৰত তোমাৰ ওচৰত আছে। গতিকে আমাৰ এইটো বেলেশ্বৰ দেৱালয় এটা মন্দিৰ, আৰু ইয়াত আমাৰ সামান্য হ'লেও অৰিহণা আছে। আৰু ইয়ালৈ আহি এটা বেলেগ পৰিৱেশ পাওঁ, এটা মনটো ভাল লাগে। আমাৰ ৰঞ্জিত দলে খুব পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে, পৰিৱেশটো ৰাখিছে, বিভিন্ন মানুহে ইয়াত ভাল পায়। গতিকে মোৰো এটা দায়িত্ব আছে এবাৰ মন্দিৰত সেৱা কৰাৰ, সেইকাৰণে হৈছে। মই খেলিম বুলি ভাবিছোঁ, এতিয়া মই নকওঁ, কিন্তু খেলিম মই। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।